এই যেটো আদৰ্শ অংগনবাড়ী হেয়া আজি মুকলি কৰা হ'ল আৰু লগে লগে আমাৰ এই যেটো গৰুখুটি অঞ্চলত এই ধৰণৰ আদৰ্শ আমাৰ যি অংগনবাড়ী হেয়া এয়াই প্ৰথম আৰু ইতিমধ্যে আজি হাজৰিকাপাত গাঁও পঞ্চায়তৰ আমি এটা কাম আৰম্ভ কৰিলোঁ আৰু অকল এটাই নহয় ইয়াত যিমানবোৰ অংগনবাড়ী আদৰ্শ অংগনবাড়ী সেই আটাইবিলাক অংগনবাড়ী সুন্দৰভাৱে নিৰ্মাণ কৰিবৰ কাৰণে ইতিমধ্যে প্ৰায় মানে দুকুৰি তিনিটা অংগনবাড়ী আমি আকৌ কাম আৰম্ভ কৰিম আৰু এই অংগনবাড়ী জৰিয়তে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত আমাৰ যিসকল সৰু সৰু দেৱ শিশু এই শিশুসকলক কেনেকৈ ভাৰতবৰ্ষৰ উৎকৃষ্ট নাগৰিক হিচাপে শক্তিশালী নাগৰিক হিচাপে গঢ়ি তুলিব পাৰি তাৰ কাৰণে এই অংগনবাড়ী যিটো পৰিকল্পনা আৰু তাৎপৰ্যপূৰ্ণভাৱে ইয়াৰ লগত মাতৃসকলৰ মানে প্ৰসংগটো অংগাংগী হৈ থকাৰ কাৰণে ইয়াত আমাৰ যিটো নেকি মানে সমাজ কল্যাণ বিভাগ আৰু এই সমাজ কল্যাণ বিভাগৰ যিটো শিশু সংগত যিটো আঁচনি সেই আঁচনি অন্তৰ্গত হিচাপে এই কামখিনি সম্পন্ন কৰা হৈছে আৰু লগে লগে আজি ৰাষ্ট্ৰীয় শিক্ষানীতিটো এই অংগনবাড়ীৰ ভূমিকাটো আটাইতকৈ গুৰুত্বপূৰ্ণ ধন আছে 25 লাখ টকা আৰু 25 লাখ টকাত এটা অতি সৰ্বাংগ সুন্দৰ গোটেইখিনি পৰিকল্পনা জড়িত এই যেটো মানে দেৱ শিশুৰ কাৰণে যেটো অংগনবাড়ী সেই অংগনবাড়ী মোৰ মতে কিন্তু 25 লাখ টকাটো ইমান মানে অকম বেছি হলে ঠিকাদাৰ এখন লাভ হয় কিন্তু ঠিকাদাৰ কিন্তু বৰ বেছি লাভ কৰিব নোৱাৰে না আমি যিগৰাকীয়ে কৰিছে মই তেওঁক আগতেই কৈছোঁ যে অতি ধুনীয়াভাৱে নিৰ্মাণ কৰিলে আমাৰ কাৰণে ভাল হয় কাৰণ ৰাজ্য সন্তুষ্ট হয় আৰু তেতিয়াহ'লে আমি এই ধৰণৰ কামবিলাক কৰিবৰ কাৰণে আমি আৰু বেছি কি উৎসাহিত হ'ম এতিয়া ৰাইজে ভাল বুলি ক'লে আমাৰ ভাল সমাজ কল্যাণ বিভাগৰ অধীনত চিপাঝাৰ সংহত উন্নয়ন প্ৰকল্পৰ উদ্যোগত আজি গৰুকুটি গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাজাপুখুৰী অংগনবাড়ী কেন্দ্ৰটোৰ দ্বাৰ মাননীয় বিধায়ক মহোদয়া কৰা হয় গতিকে আজিৰ কাৰণে আমাৰ কাৰণে সঁচাকৈ এটা সৌভাগ্যৰ দিন কিয়নো এই মডেল অংগনবাড়ী চেণ্টাৰৰ যোগেদি শিশুসকলৰ মাজত আৰু গৰ্ভৱতী প্ৰসূতিসকলৰ উপৰিও কিশোৰীসকলক লৈ বিশেষকৈ স্বাস্থ্য আৰু পৰিপুষ্টি সম্পৰ্কে জ্ঞান দিয়াৰ এটা সেৱাস্থলী হিচাপে আমি গ্ৰহণ কৰিব পাৰিম আমি আশা ৰাখিছোঁ অদূৰ ভৱিষ্যতে এই নৱনিৰ্মিত গৃহটোৱে আমাৰ অংগনবাড়ী ICTৰ যোগেদি যিখিনি সেৱা আগবঢ়োৱা যায় সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত নিশ্চয় বৰঙণি আগবঢ়াব আমাৰ বিশেষকৈ মডেল অংগনবাড়ী কেন্দ্ৰৰ মুখ্য উদ্দেশ্য হ'ল যে বিশেষকৈ এটা সক্ষম অংগনবাড়ী কেন্দ্ৰ হিচাপে গঢ়ি তোলা গতিকে ইয়াত যিখিনি চৰকাৰী পাঠশালা আছিল সেইমতে নিশ্চয় নিৰ্মিত হোৱা বুলি আমি ভাবোঁ কাৰণ স্থানীয় বিধায়ক মহোদয়ৰ তত্বাৱধানতো এইখিনি চোৱা চিতা হৈছে আমাৰ জিলা প্ৰশাসনৰ ফালৰ পাইছোঁ আমি খুব সৰ্বাংগ সুন্দৰ আশা ৰাখিছোঁ এই নিশ্চয় যি উদ্দেশ্যলৈ অংগনবাড়ী কেন্দ্ৰটো আজি অসম চৰকাৰৰ ফালত আবণ্টন দিয়া হৈছে নিশ্চয় সেই সেৱাসমূহ ৰাইজে লাভ কৰিবৰ কাৰণে উপযুক্ত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত